মীরা চন্দ্র কয় পরবেশ হরিয় রে দুর্বা দল শ্যাম তনু দেখি তে খুবেশ হৰিয় ৰে দুৰ্বা দল শ্যাম তনু দেখি তে খুবেশ ৰে ধীৰে ধীৰে প্ৰবেশিলা সভা ভিতৰে হৰিয় ৰাম হৰি ৰাম হৰি বোলা হৰি ভজন হৰিয় ৰে ৰাম হৰি ৰাম হৰি ভোলা হৰি ভজন মায়াৰে আৱৰাই মায়াময় সংসাৰত আমিও যেন মায়াতে আবদ্ধ পিতৃ সত্য পালনৰ বাবে 14 বছৰ বনবাস খাটি জানকীক উদ্ধাৰৰ বাবে বধিছিলো মই লংকাৰ ৰাৱণক পাতলাইছিলো বহুমতীৰ ভাৰ আজি আমি প্ৰজাৰ পালক অযোধ্যা ৰঞ্জন ন্যায় দণ্ড হাতে তুলিলো পালি আছো অযোধ্যাৰ সহস্ৰ প্ৰজা সেয়ে সকলোৱে কয় আমাক অযোধ্যাৰ ৰঞ্জন আমি ৰাম আমি ৰঘুকুলমণি এবে যাওঁ মই নিষ্কৰ্তব্যত হগৈ অগ্ৰসৰ
সঙ্গে চলে পাত্র মন্ত্রী গহীন গম্ভীর এহি মতে পাইলা গয়া সভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি বোলা সৰ্বজয়াৰে ৰাম হৰি ৰাম হৰি বোলা সৰ্বজনা মন্ত্ৰীবৰ মহারাজ আৰু মোৰ স্নেহৰ ভাতৃগণ দাদা অযোধ্যাৰ পালক আজি দশৰথী ৰামে পৰা নাই বুজিব একোকে মহারাজ আবাহন বিসৰ্জন নহয় অবিদিত নাই কোনো তিথি কিম্বা পূজা আবাহন তথাপিও অযোধ্যা পজাৰ ঘনে ঘনে শুনিছো মই মাংগলিক উদনি জাগ্ৰত পজাৰ যেন হয় কোলাহল বুজা নাই মই ইয়াৰ কাৰণ মহারাজ মিলিছে মহেন্দ্র ক্ষণ আজি অযোধ্যা রাজ্য সমবেত অযোধ্যাবাসী অযোধ্যার রাজ দম্পতিক ভক্তি অর্ঘ অর্পণৰ হেতু মন্ত্ৰীবৰ কুমার কাৰ্যনিষ্ঠা প্ৰশংসা সবাৰে রাজপুত্র মন্ত্ৰীবৰ মহত্তৰ পূজা নেদেখিলে ৰাজ্য শ্ৰীয়ে ৰাজ্য এৰি বোৰ দিব কাল সাগৰ যথাৰ্থ বচন মন্ত্ৰীবৰ কুমার মনুষ্যৰ মনুষ্যত্বক অনাদৰ কৰি দেৱতাক পূজা কৰোঁ বুলি যি জাতিয়ে কৰে অভিমান সেই জাতিৰ নিষ্ফল প্ৰয়াস দেখি দেৱতাই চাৰে দীৰ্ঘশ্বাস সঁচা কথা দাদা হাই সেইহেতু আজি অযোধ্যাত দেৱতাতকৈও শ্ৰেষ্ঠ এইহেন মহান দেৱতাৰ পুণ্য জন্মোৎসৱ অযোধ্যাবাসীয়ে মিলি কৰো সমাপন হে মোৰ অযোধ্যাৰ প্ৰিয় প্ৰজাগণ পিতাৰ গৌৰৱময় সিংহাসন আৰোহণ কৰি ভবাই নাই এই যে মোৰ জীৱন সাৰ্থ জীৱন পথত আগুৱাই এটিপদ আজি জনাও সৰল প্ৰীতি আপুনি হিয়াৰ মাতৃতুল্য দেৱী জানকীৰ স্নিগ্ধ অন্তৰত খাটা ঈশ্বৰক প্ৰজাৰ প্ৰীতিৰ অৰ্থে হ'লে প্ৰয়োজন বিসৰ্জিব পাৰোঁ মই মোৰ তুচ্ছ বিলাসী জীৱন শুনা হেৰা অযোধ্যা নিবাসী প্ৰাণস্পৰ্শী বাণী নিপতিৰ আহা
সকলো মিলি সীতাপতি শ্রীরামর পদপঙ্কজত ভকতি চন্দনে মিশ অর্পিত বাদলে ধন্য করু জন্ম অযোধ্যাত। সকলোৱে উচ্চস্বরে কৰা যুদ্ধনি জয় শ্রীরাম সুন্দরে, জয় জয় শ্রীরাম সুন্দরে, জয় জয় শ্রীরাম সুন্দরে। জয় 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 यन्नामखिला लुका शुका शमना जन्मम प्रेमास्पदा पापपरा पयोधि तारना विधो जन्मा पीना प्लाबा जन्मम श्रवणात् पुनति श्रपश्या प्रप्मुट्टि मोक्षं कीतो तं श्रीरामहं महेश्वरदं वन्दे सदा सादरा वन्दे सदा सादरां वन्दे सदा सादरां वन्दे सदा सादरां। উঠক মন্ত্ৰীৰে, মহারাজ। উঠা ভাইহঁত। দাদা বলা দাদা, আহামে শত্ৰুঘ্ন দাদা অযোধ্যাপতি শ্রীরামরে এই যুদ্ধ দিনে মুখরিত করু আমি অযোধ্যা নগরে। জয় শ্রীরাম সুন্দরে, জয় মহারাজ মহারাজ মহারাজ। আহা ধৰ্ম, কিবাহেতু উত্তাল হৈ প্ৰৱেশিলা সভাকক্ষত মোৰ। উত্তল উত্তল নহয় মহারাজ, মনমোর অতিকে চঞ্চল। রঘুকুল শ্রেষ্ঠ শ্রীরামর জীবন পুনবার রাখিব খুঁজে আজি অমানিশার কাল অন্ধকারে। অমানিশাৰ কাল অন্ধকাৰে গ্ৰাস কৰিব খোজে ৰামৰ জীৱন। মহারাজ কোৱা ধৰ্ম, ভাঙি পাতি কোৱা সকলোতে। কেনেকৈ ভাগি পাতি কওঁ মহারাজ। অন্তকণ্ঠ মোৰ গৈছে শুকাই। জিভাখনেও আজি মোক নকৰে সহায়। কিদৰে শুনাও মই সেই নিদাৰুণ বাণী। নিদাৰুণ বাণী মহারাজ ৰামৰ জীৱনত আকৌ নিদাৰুণ বাণী। মহারাজ সেইটো নহয় প্ৰথম। মহারাজ 14 বছৰ বনবাস হেতু বৈ মাতৃ কৈকেয়ী দিয়া সেই নিদাৰুণ বাণী হাঁহি হাঁহি ৰামে কৰিছিল গ্ৰহণ। মহারাজ চিৰ পূজ্য পিতৃদেৱৰ আকস্মিক মৃত্যুৰ সেই দুঃসহ বাণী নটলিল ৰামৰ হৃদয়। মহারাজ হেৰুৱাই শান্তি সীতাক পঞ্চৱতী বনে বিচলিত নহল ৰাঘৱ। সেইহেতু নকৰিবা চিন্তা মোৰ বাবে। মহারাজ কোৱা কোৱা নিৰ্ভয়ে সকলোতে মোক। মহারাজ সুখময় অযোধ্যাপুৰীত প্ৰজাৰ সুখ দুখৰ বুজ ল'বলৈ ফুৰিছিলোঁ মই ছদ্মবেশ ধৰি। যত্ন বেগ ধৰি হঠাতে শুনিলোঁ এদিন
হঠাতে শুনিলো এদিন প্ৰজাৰ মুখত সত্যমূৰ্তি সতীসাধ্যী মাতৃজননীৰ মাতৃ জানকী কোৱাদৰ মহাৰাজ কি হ'ল দেৱী জানকী কি কম প্ৰভু মাতৃক উদ্দেশ্যি কৰা সেই কলংকৰ প্ৰয়োগ নাজানো কিবা দৰে শুনিছিলো মই কোন সেই পাপিষ্ঠ অধম ধৰি আনা তাক ৰাজসভালৈ ক্ষান্ত হওক মন্ত্ৰীদেৱ মহাৰাজ কোৱাদৰ মহাৰাজ কোৱাদৰ মোক আছিল নে প্ৰকৃতিস্থ হৈ সেই নিদাৰণী লোক আছিল মহাৰাজ নিশ্চয় আছিল যদি প্ৰকৃতিস্থ হৈ সুবৰ্ণ লংকাত কৰা জানকীৰ অগ্নি পৰীক্ষা আছিল নে বিদিত সেই খবৰ আছিল মহাৰাজ অযোধ্যাৰ প্ৰতিজন প্ৰজাই জানে তাকে অতি ভালদৰে সৃষ্টিকৰ্তা ব্ৰহ্মাদেৱ আৰু মোৰ চিৰপূজ্য পিতৃদেৱৰ পবিত্ৰ আত্মাই জানকীক পবিত্ৰ বুলি দিয়া আশীৰ্বাদ জানিছিল নে সেই নিন্দুকৰ দলে জানিছিল প্ৰভু নিশ্চয় জানিছিল জানিবা হ'ব পাৰে কাৰোবাৰ উপহাস মানি অসম্ভৱ মহাৰাজ অসম্ভৱ মৰ্যাদা পুৰুষোত্তম শ্ৰীৰামৰ ভাৰ্যা সেই দেৱী জানকীৰ পবিত্ৰ নামত কৰে উপহাস বাণী নাই মহাৰাজ কাৰো এনে হোৱা নাই সঁচা কথা মন্ত্ৰীবৰ মহাৰাজ প্ৰাণ সমপ্ৰিয় মোৰ অযোধ্যাবাসী জানকীয়ে উপলম্ভ নকৰে কদাপি কোৱাদৰ মোক মহাৰাজ মই এই অযোধ্যাৰ নিপতি নে পতিদেৱ দেৱী জানকী মহাৰাজ নবুজিবা সেই কথা তুমি এফালে অযোধ্যাৰ সহস্ৰ প্ৰজা আনফালে মৰমৰ পত্নী মোৰ দেৱী জানকী এফালে সন্মুখত স্বাৰ্থ বিভক্তৰ আনফালে ক্ষুদ্ৰ স্বাৰ্থ পত্নীৰ প্ৰেম মহাৰাজ যোৱাদৰ মোক যাত্ৰাৰ ক্লান্তি অৱসাদ কৰিছে তোমাক খন্তেক জিৰণি লোৱাগৈ বিশ্ৰাম কক্ষত গৈ ভাল মহাৰাজ ময়ো যাওঁ এক ভীষণ পৰীক্ষাৰ বাবে নিজকেই কৰোগৈ প্ৰস্তুত আহক মন্ত্ৰীদেৱ বলক মহাৰাজ হৰি ইমান কৈ যাতে টোপালি চিঞৰিছা কি হল কলৈ গৈছিলি অথনিৰ পৰা চিঞৰত কাপোৰ খচা পাতেও ফাট মেলিলে কিয়
কি আজি ৰজাৰ ঘৰত পঞ্চমী খোৱা নহয় জানো তাকে চাবলৈ গৈছিলো বাৰু পনৰু মাক তয়ো বাৰু খালি নে নাই এছেলেকমান মই আকৌ কেলে খাম ৰাণীকে খুৱাইছে নহয় তই যদি এছেলেকমান খালিহেঁতেন মই তোক নোখোৱাকৈয়ে হ'লহেঁতেন দেচোন মাউজিয়াও কথাবোৰ বাৰু ৰবিচোন ৰবি মনত পৰোঁতে মই তোক কথা এষাৰ সুধো তই বাৰু সেই ৰাণীগৰাকীক চিকুণ দেখিলি নে নাই ক্ষীণ দেখিলি আমি আকৌ নীলগৰ পৰাহে দেখা তেওঁ বুলি কেনে দেখিলি আগৰ নিচিনাই ফেৰী মানুহ কোলা পৰা নাই নে নাই পৰা পৰিল তই মনহে কৰা নাই কি হৈছে গোলা কৰিবলৈ হেৰো তেওঁৰ ভাগ্যত ৰামৰ নিচিনা এজন গিৰিয়েক আছিল বুলিহে আকৌ এই অযোধ্যাত চাউল মুঠি খাবলৈ পালে আনৰ কথাটো নকওঁৱেই বৃদ্ধ ৰজা জীয়াই থাকিবলৈ হোৱা হ'লে এইদৰে লোকে ধৰি নিয়া তিৰোতা এগৰাকীক চপাই লয় নেকি তেওঁ লংকাতেই হাৰ পেলাব লাগিলহেঁতেন তুমিও বুলি ভাল ঘিউত কাঁইট বাচিব জানা দেউ হেৰো অকল ময়ে বচা নাই ঘিউত কাঁইট 10জন একেলগ হ'লেই হ'ল এই কথা গোটেইখন একেবাৰে বিবি বাবা বলৱন্তই বল কৰি হাত ধৰিলে মানুহগৰাকী বেয়া হ'ব পাৰেনে এনে কথা সম্পূৰ্ণটো ভাবিব নাপায় তই বুজা নাই পনৰু মাক তই বুজা নাই যাক 10জনে সন্মান কৰে তেওঁ অলপ গা বচাই ফুৰিব লাগে এইগৰাকী ৰাণী তেওঁ তাতেই এৰি দি অন্য এগৰাকীক জানো বিয়া কৰাব নোৱাৰিলেহেঁতেন তেওঁলোক জানো আমাৰ নিচিনা হে আৰু বুঢ়া ৰজাই জানো 3গৰাকীক পত্নী ৰূপে গ্ৰহণ কৰা নাছিল তোমালোক পুৰুষবোৰ বৰ কাট চেতিয়াহে কিয় পনৰু মা চোৱাচোন ৰজাৰ কথাটো ভাবিলা হওক ৰাণীগৰাকীৰ অৱস্থাটো কি হ'ব এবাৰ ভাবিলানে হেৰো পুৰু নিশ্চয় মৃত্যুৰ পিছত একেই হ'লহেঁতেন মই জানো কৈছো এতিয়া তেনেকে লগতেও জানিছা আজিহে চিনিলো তোমাৰ চিন পনৰু মা পৰিল পনৰু মা কৈছো নহয় পনৰুমাকে মৰিচ খালে মোক এৰি পনৰু মাকে গোট মৰিচটো অকলে নেখায় মোকো একামো দে মই আৰু আপোনাৰ লগত সংসাৰ কৰিব নোৱাৰো কি মই আহিলো তোমাৰ ঘৰলে পনৰু মাক জমদ্বাৰৰ বাটত কুকুৰ ৰৈ আছে কিন্তু সাৱধান আজি ভাল ঘটনাখন ঘটিল বাপেকে পনৰু মাক মোকো লগতে লৈ থ ময়ো গৈছো পনৰু মাক আজি ভাল ঘটনা ঘটিল পনৰু মাক শকর জানকী কাম প্রবেশ উর্মিলা সঙ্গতা চিন্তয়ন্তি রামাচন্দ্র তরনো রুচিরাননা আরে আ
মাঝে জনক দিনী আরে রূপে গুণে বিভূষিতা কৰিব ফুলাই খনি রূপে গুণে বিভূষিতা কৰিব ফুলাই খনি ওয়ারে সংগে আহে লয় লাখে উর্মিলা সুন্দরী আরে পাতক রুকদা কি বুলা হরি পাতক রুকদা কি বুলা হরি হরি কোৱা বাইদেউ তাৰ পাছত কি দেখিলা চপাৰ প্ৰবাসনা তোমাৰ সেই মধুৰ সপোন পৰি বাইদেউ আৰম্ভতে বিৱৰণে ঢালিছে মাধুৰী তাৰ পাছে এনেতে বাইদেউ বাইদেউ শুভ স্বপ্ন বাইদেউ বাৰু কলানে প্ৰথমে বাৰু অযোধ্যা নাথক বুজিছো কথাটো অতীতৰ পুণ্যস্মৃতিয়ে ভুমুকি মাৰিছে আহি মাজে মাজে অন্তৰাজ্য বাইদেউ সাৰ্থক কৰিলা তুমি ৰমণীজনক সুদীৰ্ঘ 14 বছৰ বনে বনে ঘূৰি বন ৰাণীৰ দৰে কত শুনালা শ্যামৰুণ তৰুপল্লৱৰ মৃদু আচল কমলৰ অমল বদন কুমধুৰ চঞ্চল নয়ন দুয়োকে আগত লৈ
নাই কত কৰিলা আলাপ কত বসন্তৰ সুৰভি পৱন কত শৰতৰ নিৰ্মল গগন কত হেমন্তৰ হেম আভৰণ আঁকোৱালি তুমি কৰিলা কেমান বাইদেউ উৰ্মিলা পিঞ্জৰাৰ পক্ষী আমি সেই সুখৰ ধাৰণাও নহয় সম্ভৱ পহুৰ কামন্ত দৃষ্টি বিৰিংগা চক্ষুৰে আছিল দহত আশে এখন কান্ধত বাইদেউ বাও দক্ষিণৰ দুবাসত সিংহৰ শৰীৰেৰে ভৰা কৰিতাহাত বাইদেউ জং দণ্ডহেন শক্তিমান বাইদেউ আৰু কোনো বিশেষত্ব ভনী নহয় বাইদেউ বৰ মন যায় বীৰত্ব বহুত মিহলাই বিধাতে গহাকে ভীষণ মূৰ্তিৰ এটি প্ৰতিকৃতি চাব কেৱল ফলিয়াব ভনী তেনে পথ আগত ৰাখিলে বাইদেউ পুণ্যতনু প্ৰতিকৃতি দৃষ্টিত থাকিলে হয়নিতে পুণ্য অৰ্ভুদয় বাইদেউ কিন্তু উৰ্মি বাইদেউ তাৰ বিপৰীতে কুফলৰো পূৰ্ণ সম্ভাৱনা তাৰ বাবে ভয় নাই বাইদেউ প্ৰতিকৃতি দেখিতাম কৰিম কামান্ধৰ শেষ পৰিণাম বাইদেউ নানিবা আমনি মনত থুল মূল দুই এটি ৰেখাৰে সেই ৰাৱণৰ ভীষণ প্ৰতিচ্ছবি এই মাটিতে কৰক ভনীটিৰ অনুৰোধ উপেক্ষা কৰিম কোনখতে বাইদেউ কিন্তু উৰ্মি কিন্তু মোৰো আছে নাম মাত্ৰ এইটো অনুৰোধ নহয় বাইদেউ কোৱা মোক আইতা বুলি সীমাবদ্ধৰ শব্দৰ ভঁৰাল মোৰ বাইদেউ যেনেভাৱে ল'ব খোজা লোৱা তেনেভাৱে কিন্তু মনত ৰাখিবা বাইদেউ সেই ৰাৱণৰ বিকট চেহেৰা দেখি নোৱাৰিবা হ'ব কিন্তু ভয়ত বিতত নিদ্ৰিতা মধ্যেৰে
কোনে পতাই মনে পৰহাই নিত্যা দেৱী বলনি কমল ইকি কাৰ প্ৰতিকৃতি আঁকি আলফুলে খুলে শীতানত সেই দুৰ্বৃত্তৰ পথ তাৰ নৰকীয় আচৰণে জানকীৰ সুখৰবি ঢাকিলে এফাল তথাপিও সেই ৰাৱণৰে নহয় নহয় চিত্ৰৰ কাষত লিখা আছে ভনীতিৰ অনুৰোধ ৰাখি খোৱা শ্ৰীৰামৰ দুখ সহস্বৰী সুখৰ সংগিনী বিনুৰণী অনলৰ কমল দুপাহী মুদি হৈ লোৱা অযোধ্যাৰ কণ্টক সজ্জাত জানকী ক্ষমা কৰা প্ৰিয় ৰাৱণৰে অযোধ্যাৰ অঞ্চল ক্ষমা অপরাধ প্রভু হঠাৎ তন্দ্রায় আসে ঢাকিলে নয়ন অপৰাধ তোমাৰ নহয় প্ৰিয়ে অপৰাধ মোৰ অন্তঃসত্ত্বা অৱস্থাত নিশা জাগৰণ হিতকৰ নহয় নাৰীৰ তথাপিও জানি বুজি আচৰিলে অপৰাধ নিজেই কিয় ইচ্ছা কৰি ৰাজবৈদ্যই কয় গৰ্ভৱতী অৱস্থাত জননীৰ থাকে যদি অপূৰ্ণ বাসনা ইয়াৰ ফল অমংগল হয় ভৱিষ্যতৰ পুত্ৰ কন্যালৈ সেই গুণে কৰি আয়োজন কালিলৈ প্ৰভাততে পঠিয়াব খুজিছো তোমাক বাল্মীকিৰ পুণ্যাশ্ৰমলৈ তোমাৰ সন্মতি পালে পুণ্যতনু পুত্ৰতুল্য দেৱৰ তোমাৰ সংগী হ'ব এই শুভ যত্তে পথত করুণা দাসের প্রতি কিন্তু না ইমান তুরন্ত কিয় প্ৰিয়ে বৈৰী হৈও মহামতী ৰাৱণেই শিকালে খন্তেকৰ বিলম্বই শুভ কাৰ্যত বহু গুণেই নষ্ট কৰে সেই গুণে কৰি আয়োজন বিচাৰিছো সন্মতি তোমাৰ প্রভুর ইচ্ছা বিপরীতে নহবে ইচ্ছা বৈদেহী উত্তম প্ৰিয় পথৰ সম্বলস্বৰূপ কিবা হ'লে প্ৰয়োজন জানিবৰ মই কৰোঁ অভিলাষ বিশেষ সম্বল প্ৰভু কি লাগে ডাকে আশ্ৰমৰ মুৰি কন্যা সকলক উপহাৰ দেবৰ বাবে নিব খোজো মণিমুক্তা অলংকাৰ কিছু আভৰণ উত্তম প্ৰিয় তাৰো মই কৰিম যুগত ব্যৱস্থা ব'লা এতিয়া আমি ভোজনৰ কৰোঁগৈ আহিছোঁ বলক প্ৰভু আহা মাঝে মাঝে নিয়তিয়ে মাথো প্রকৃতির ভাঙিছে তুপনি এনে এনে অকালত মাতিছে যেতিয়া দাদা অযোধ্যাপতিয়ে নিশ্চয় আছে কিবা মহৎ কারণ ময়ো ভাবিছো তাকে দাদা কি হ'ব পাৰে সেই মহৎ কাৰণ এনে গুৰু প্ৰচণ্ড আদেশ দাদাৰ মুখতে শুনিলো প্ৰথম প্রণাম রঘুপতি অনুস্পৃন্দয় হোৱা আয়ুষ্মান কিয় দাদা ইমান গহীন নিশাৰ মিলনৰ হল প্ৰয়োজন ভাইহঁত দাদা
রাজদণ্ড হাতে যায়, কি আছে রজনী তার, কি আছে দিব্য, দাদা কি আছে অকাল তার, কিবা আছে কাল। দাদা অন্ধক দেখাই পথ নিজ-দণ্ড পঙ্কৰে বলি। বাৰু যাও কি কথা, কোৱাচোন ভাইহঁত, মৰণতকৈ কি আছে অতি মৰাত্মক। অপযোগ দাদা। উত্তম ভাই, দাদা আৰু কোৱা কি দ্ৰব্য ৰাখিলে হাতত, দেশ জুৰি ৰতে নিন্দা, উচিত হ'বনে বাৰু তাক আঁকোৱালি থকা। জ্ঞানীজনে তেনে দ্ৰব্য কৰিব বৰ্জন। স্নেহৰ ভৰত দাদা যথাৰ্থ উত্তৰ দিলা প্ৰিয় অগ্ৰজক। শুনা তেন্তে ভাইহঁত, কোৱা দাদা। কওঁ শুনা গোপনীয় কথা মোৰ, উৎঘাটন কৰি মৰ্মভেদী খেল। বিচলিত নহবা কিঞ্চিতো, তোমালোক তিনিও ভাই ভিনে কোনেনো পাতলাব, কোনেনো আঁতৰাব এই হতভগা শ্ৰী ৰামৰ দোষ। কোৱা দাদা, লাগে যদি কিবা সমস্যাৰ সমাধানৰ সম্ভেতে আমাৰ তিনিও অনুচৰ পৰা। আৰু নাই দাদা আৰু নাই সেই সমস্যাৰ সমাধান কৰাটো পুৰুষ স্বৰ্গত মৰ্ত্যত নতু এই বিশ্ব ব্ৰহ্মাণ্ডত। শুনা ভাইহঁত, নিষ্কাণেৰে কৰিছো, দাদা তথাপিও মই অনুচৰৰ মুখে জানিব পাৰিছো, ৰাজ্যৰ বতাহে হাঁহিছে, মেঘে বিদ্ৰুপিছে, বনৰ বিহংগী কুলিয়েও ৰতনে ৰচিছে, লংকাধিপতি ৰাৱণৰ গৃহ ৰুদ্ধ সীতা, কলংকিনী চৰিত্ৰ দূষিতা। অসম্ভৱ দাদা, অসম্ভৱ অসম্ভৱ। অসম্ভৱ হ'ব পাৰে আনৰ ৰাজ্যত, দাদা কিন্তু ৰামৰ ৰাজ্যত, বিশেষত ৰামৰ ভাগ্যত সেই তলৈকৰ অসম্ভৱ সকলোবিলাকেই সম্ভৱ। মাতৃ সমবৈ মাতৃৰ কোপদৃষ্টিও সম্ভৱিল ৰামৰ ভাগ্যত, অসম্ভৱ স্বৰ্ণমৃগও সম্ভৱিল ৰামৰ ভাগ্যত, জলধিত পাষাণ উপঙাও সম্ভৱিল ৰামৰ ভাগ্যত। সিমানতো কোৱা ভাই অসম্ভৱ কিবা আছে জানো সেই ৰামৰ জীৱনত। কি শুনিলো আজি, কলংকিনী জনক দুহিতা। নহয় দাদা। লক্ষ্মণ দাদা শুনিবানে বাৰু, কৰিবানে বিশ্বাস ৰামক। কোৱা দাদা। কালি মই চতুৰ্মবেশে ঘূৰোতে ৰাজ্যত দাদা শুনিলো আপোন কাণেৰে। কি শুনিলা দাদা? ভাই শুনিলো মই আপোন কাণেৰে কি শুনিলা দাদা? চৰিত্ৰৰ আলোচনা দাদা ৰজকেও কৰিছে সীতা। দাদা সামান্য ৰজকৰ কথা কৰা পৰিহাৰ, সমগ্ৰ জগতে যদি কয় কলংকিনী জনক দুহিতা, তথাপিতো সীতা সতী জগদ্ধাত্ৰী স্বৰূপা বিশ্বাস। ভাই দাদা ৰজা হৈ এই কোটি প্ৰজামণ্ডলীৰ অসন্তুষ্টি তুমি কৰিবা সাধন। এই নেকি ৰাজধৰ্ম, সেই নেকি ধৰ্মগুৰু এই ভাৰতবৰ্ষৰ। অগ্নি তক্ষ শুদ্ধ সুবৰ্ণ নুবুলে যেতিয়াই অযোধ্যাবাসীয়ে, তেন্তে কি আছে উপায়? ভাই শত্ৰুঘ্ন, বলা ভাই তুৰন্তে কালন্তক জমৰ ৰূপ ধৰি শিৰচ্ছেদ কৰি আহো প্ৰতি নিন্দুকক। চাও আজি অযোধ্যাৰ ৰজা নে লক্ষ্মণ। চাও আজি অযোধ্যাৰ প্ৰজা নে লক্ষ্মণ। লক্ষ্মণ ভাই লক্ষ্মণ, দাদা চিৰসংগী বনসংগী তুমি মোৰ। দাদা শুনা শ্ৰীৰামৰ অনুৰোধ। কোৱা দাদা। ৰজা মই প্ৰজাৰ সেৱা জানো ভালদৰে, হয় দাদা। জানো মই ধৰ্ম মোৰ পুণ্য মোৰ সেই প্ৰজাৰ তুষ্টিৰ অৰ্থে ৰামৰ অকাৰ্য নাই ইহ পৰকালে। হয় দাদা। অপবাদ অপযশ
ইক্ষাস বংশ খণ্ডাবৰ বাবে পাৰো বিসৰ্জিব মই দেৱী জানকী পাৰো বিসৰ্জিব মই নিষ্প্ৰাণ আৰু পাৰো বিসৰ্জিব মই তোমালোক তিনিও অনুযোগ নহবা চঞ্চল মোৰ সূৰ্য বংশৰ নিপতিকো পবিত্ৰ কমলৰ গন্ধ ৰক্ষাৰ কাৰণে হলেও কলংকহীনা জানকী আজি মই কৰো বিসৰ্জন নহয় দাদা নহয় বিসৰ্জন দাদা বিসৰ্জন কৰালৈকে আমাৰ তিনিও অনুযোগ তথাপিতো লক্ষ্মী স্বৰূপা মাতৃ জানকীক নকৰা বিসৰ্জন দাদা নকৰা বিসৰ্জন নকৰা বিসৰ্জন লক্ষ্মণ ভাই লক্ষ্মণ বীৰ তুমি নহবা অধীৰ একেখন আকাশৰ তলত ৰবি আৰু সন্ধ্যা থাকিব নোৱাৰে একেলগে কোৱা ভাই কাক বাঞ্ছা কৰা অত্যাধিক কোৱা ভাই নিৰুত্তৰ কিয় কোৱা ভাই কাক বাঞ্ছা কৰা অত্যাধিক জানকী নে ৰামক কোৱা ভাই কাক বাঞ্ছা কৰা অত্যাধিক জানকী নে ৰামক মিনতি প্ৰণতি মই নুশুনো একোকে কোৱা ভাই কাক লাগে তোমাক জানকী নে ৰাম কোৱা ভাই কাক লাগে তোমাক জানকী নে ৰামক হাই লক্ষ্মণ হাই লক্ষ্মণ 14 বছৰ বনবাসৰ ভিন্ন ছায়া লক্ষ্মণ কোৱা কাক লাগে তোমাক জানকী নে ৰামক কোৱা ভাই কাক লাগে তোমাক জানকী নে ৰামক প্ৰত্যুত্তৰ নিবিচাৰিবা দাসকে দাদা কৰো জোৰে মই কৰিছো মিনতি কিবা কাৰ্য মই কৰিম সাধন শুনা তেন্তে ভাইহঁত বাল্মীকিৰ তপোবন দৰ্শন কৰোৱা চলেৰে দাদা কোৱা কালিলৈ প্ৰভাততে এৰি অহা জানকীক তমসাৰ অৰণ্যৰ মাজত আৰু নামাতিবা প্ৰিয় আৰু নকবা একোকে কালিলৈ প্ৰভাততে উষাৰ পোহৰে ভূমি চোৱাৰ আগত থাকিব ৰথ প্ৰস্তুত হৈ সমন্তৰ সমে আৰু শুনা তোমালোক তিনিওৱে মোৰ এই অভিসন্ধি সম্পূৰ্ণ ৰাখিবা গোপনে লক্ষ্মণ কান্দিছা তুমি ভাবিছা শ্ৰীৰামৰ হিয়া আজি হিয়া হৈ আছে বিধাৰী আজলি হিয়া আজি হেম প্ৰতিমাৰ জানা কি চলিছে নীৰৱ নিষ্ঠুৰ মোৰ হৃদয়ত দাবান হল সীতা দাহী দীপ্ত দাবান হল শেষ অনুৰোধ মোৰ নাৰাখিলে দুখ মোৰ হব অত্যাধিক দাদা লক্ষ্মণ ভাই লক্ষ্মণ ক্ষত্ৰিয়ৰ নন্দন তুমি অযথা নকৰিবা ৰুদন অশ্ৰুজল কৰা সম্বৰণ নাযাবা পাহৰি
অলপ আগতেই তুমি মোক দিছা প্ৰতিশ্ৰুতি লাগিব পালিব আদেশ যোৱা 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 ভাই সুসজ্জিত কৰি ৰথ প্ৰস্তুত কৰা অযোধ্যাৰ ৰাজ তৰুণত যোৱা যোৱা ভাইহঁত নকৰা পলম হে প্রাণ প্রভু রঘুপতি হে রাম 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 হে রাম রাম তোমাত করিয়া তোজো গুণ নাম বিনাশে তু বন্ধ করি নরে রাম 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 অপার সংসার সমুদ্ৰৰ হৈ অপার সংসার সমুদ্ৰৰ হৈ তুমি এতিয়াও দ্বিখণ্ডিত হোৱা নাই কিয় হৃদয় হৃদয় তই এতিয়াও জ্বলি উঠা নাই কিয় ৰাক্ষস ৰাৱণে যিদিনা হৰিছিল দেৱী জানকীক সিদিনাতো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে কিন্তু আজি কিয় ৰাজ্য ধন পৰিহৰি ত্যাগ কৰি স্নেহৰ উৰ্মিলাক ৰাজকাৰেঙত তোমাৰ বাবে দাদা তোমাৰ বাবে মেৰিয়াই লৈছিলো শৰীৰত বাকলি বখন কিন্তু কিয় দিলা এনে নিষ্ঠুৰা দে এয়াই নেকি প্ৰতিদান লক্ষ্মণক তোমাৰ বনৰ মাজত শুনিব যেতিয়া দেৱী জানকীয়ে মোক স্নেহৰ লক্ষ্মণ হিংস্ৰ জন্তুৰে পৰিপূৰ্ণ সেই বনৰ মাজত মই অকলে কলৈ যাম মই ক'ত থাকিম কি বোলে উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে দাদা নাই মই আৰু বিচলিত হলে নহব কাৰণ জ্যেষ্ঠ দাদা পিতৃতুল্য মোৰ তেওঁৰ আদেশ মই নিশ্চয় পালিব লাগিব যাওঁ মই ত্যাগ কৰি
ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি থৈ আহোঁগৈ দেৱী জানকীক অৰণ্যৰ মাজত। প্ৰৱেশয় সভাৰ মাজে বাল্মীকি মহৰ্ষি আৰে সদা প্ৰফুল্লিত মন চলয় আৰে সদা প্ৰফুল্লিত মন চলয় আৰে তম সাধৰণিৰ তীৰে ঋষি ৰয়া শ্ৰম আৰে পাত কচা ৰুকদাকি বোলা ৰাম ৰাম আৰে পাত কচা ৰুকদাকি বোলা ৰাম ৰাম। কল্পনা ৰামায়ণ বাস্তৱ মূৰ্তিৰে ঘটিছে প্ৰকাশ। ৰামৰ জনকেন্দ্ৰিক সকলো ঘটনা ফলিয়াইছে এটি এটিকৈ। সফল হল নতুন জন বাল্মীকি ৰূপে ৰামায়ণৰ স্ৰষ্টা ৰূপে যুগ যুগলৈ। কিন্তু এতিয়াও বাকী আছে, হোৱা নাই শেষ। উত্তৰাখণ্ডত লিখা বিষাদৰ কথা মূৰ্তিমান হ'ব জগতে। যদিও হোৱা নাই ভুল মোৰ দীপ্ৰদ্ৰষ্টা ৰূপে শ্ৰীৰামৰ জানকীৰ প্ৰতিমা। সন্তান সম্ভৱা হৈ পৰিবহি মোৰেই আশ্ৰমে। যাওঁ নকুৰ পলম জানকীৰ যথাযোগ্য পৰিচৰ্যাৰ কৰোঁগৈ ব্যৱস্থা।
দেৱী নিশং কুসমনে তান সঙ্গে চলে দেৱী নিশং কুসমনে আৰে সীতা তোৰিত ত্যাগ জানা আৰে সৰা মৰ আৰে আদে সৰা মৰ তাক দেখি হৰি হৰি বোলা সৰ্বজন তাক দেখি হৰি হৰি বোলা সৰ্বজন স্নেহৰ দূৰত দেখিছো হৌ শ্যামল ক্ষেত্ৰ শ্যাম তিৰাণীৰ মাজেৰে আহিছে ধীৰেৰে নামি ভংগীমা লাস্য নৰ্তনাৰে এধাৰি সলিল ধাৰা সেয়াই নেকি অসাধাৰণী আৰু তাৰ পাৰতে আছে নেকি বাল্মীকিৰ ভিন্ন তপোবন দেৱী সেয়াই তপোবন এই তৰুলতা সুমৰ ধোৱাই ৰমণীয় নিৰ্জনতা দেখিলে তোমাৰ পৰণে মনত বাৰু পঞ্চৱতী বন পৰে পৰে দেৱী কি দেখিছো দেও হেমন্তৰ হিমে থকা পূৰ্ণিমাৰ চন্দ্ৰজীৰ মুখত তোমাৰ দেৱী কিয় কিয় দেখিছো লুটকৰ ক্ষুদ্ৰ ক্ষুদ্ৰ কণা লুটক কথা নহয়তো দেৱী লুটক সেয়া ব'লা কিছু আগবাঢ়ি যাওঁ কৈছা মুখেৰে কিন্তু দেখিছো আগৰে পৰাই অশ্ৰু নদীয়ে যেন পাৰ ভাঙো ভাঙোকৈ বাগৰি আহিছে জল চকুত তোমাৰ জননী স্বৰূপা জানকীৰ সাক্ষাতত কৰা নাই কাহানিও চল পৰিহাস নতু অসত্য আলাপ কিন্তু আজি কোন সতে কাবু কৰিছো মই সূৰ্য বংশধৰ দশৰথী শ্ৰীৰামৰ চেনেহৰ অনুজ কোৱা লক্ষ্মণ কিয় বাগৰিছে অশ্ৰুৰ ধাৰা দোগান ধোৱাই নাই নাই দেৱী মোৰ একো হোৱা নাই কোৱা লক্ষ্মণ কিয় বাগৰিছে অশ্ৰুৰ ধাৰা দোগান ধোৱাই কোৱা লক্ষ্মণ বীৰ তুমি পুৰুষ সাদুল দেৱী লক্ষ্মণ বীৰ পুৰুষৰ হ'ব লাগে যদি এনে ব্যৱহাৰ তেন্তে আশীৰ্বাদ কৰা জন্মে জন্মে লওঁ যেন মই ৰমণীৰ জনম চকুৰ নিমিষে প্ৰতি যায় যেন এটি এটি পূৰ্ণ মনস্থই দেৱৰ দেৱী নালাগে দেৱৰ নাচাওক তপোবন কিবা যদি
দেৱী হে চন্দ্ৰ সূৰ্য যত মানে নক্ষত্ৰ মণ্ডলী কিবা দৰে চাই আছা এনে নিদাৰুণ দৃশ্য হে বজ্ৰপানী তোমাৰ বজ্ৰৰ আঘাতে এতিয়াও লক্ষ্মণক শেষ কৰি দিয়া নাই কিয় হে দেৱী লক্ষ্মণে কৰিব আজি কপটৰ কপটতা পিশাচৰ ঘৃণ্য অভিনয় কোৱা লক্ষ্মণ কিহৰ ঘৃণ্য অভিনয় হে দেৱী চিৰপূজ্য জগতৰ সতীৰ্থৰ জীৱন্ত প্ৰতিমা অযোধ্যানাথৰ আদেশ দেৱী অযোধ্যানাথৰ আদেশ সূৰ্যবংশী ৰঘুকুল নিষ্কলংক কৰিবৰ বাবে মংগল সাধিবৰ বাবে প্ৰজামণ্ডলীৰ এৰি যাব লাগে আজি অৰণ্যৰ মাজত অৰণ্যৰ মাজত কোৱা লক্ষ্মণ কাক এৰি যাব লাগে নাই দেৱী কোৱা লক্ষ্মণ কাক এৰি যাব লাগে নাই দেৱী কোৱা লক্ষ্মণ কাক এৰি যাব লাগে নাই দেৱী কোৱা মোৰ এই শপত তোমাক দেৱী তোমাক সতীবোৰ মাতৃবোৰ জীৱন্ত প্ৰতিমা তোমাক দেৱী দেৱী আছিল তোমাৰ মনৰ ইচ্ছা তুমি এতিয়াও স্থিৰ হোৱা নাই কিয় লক্ষ্মণ লক্ষ্মণ দেৱী শূন্যময় দেখিছো সকলো দেৱী প্ৰভু শ্ৰীৰামৰ দেৱী দেশী গৰ্ভত মই দেৱী কৰিলো ধাৰণ দেৱী সেইবাবে আত্মহত্যা মই নোৱাৰো কৰিব নাই দেৱী নাই দেৱী নাই কিন্তু লক্ষ্মণ দেৱী তুমিতো আছিলা মোৰ চিৰসহচৰ কিবা দৰে এৰি যাব বনৰ মাজত অকলে দেৱী দেৱী কবাগৈ প্ৰভুক জনাইছো প্ৰণাম ডাকে প্ৰভুৰ চৰণত জনমে ৰামকে মই স্বামী লাভ
থাকিম লক্ষ্মণ মই কলৈ গুচি যাম মই কলৈ গুচি যাম সুস্থিৰ হোৱা দেৱী সুস্থিৰ হোৱা কি কৰিবা ভাগ্যৰ লিখন বুলি ভাবি সহ্য কৰা অসীম ধৈৰ্যৰে আৰু চাবা দেৱী ভগৱানেই তোমাক কৰিব সহায় কুলক্ষণীৰ বিধবায়ো স্থান পাই পূৰ্ণ কুটিৰত দেৱী নুজুৰিলে স্থান তাত জনকৰ প্ৰিয় কন্যালৈ দেৱী ইমান ঘৃণিত জীৱন মোৰ দেৱী জানো দেৱী অযোধ্যাৰ প্ৰতিদেৱ প্ৰতিকূলতাটো ঠিক নহলেনো নিদিলেহেঁতেন ৰাজলক্ষ্মীক আঁতৰিব অযোধ্যাৰ পৰা দেৱী ৰাজলক্ষ্মী মই দেৱী তেওঁৰ দেৱী তাল পতংগিনী যদি আছে জগতত মই সেই কাল পতংগিনী দেৱী মধুৰূপে প্ৰৱেশ কৰে ৰাজকাৰেঙত দেৱী বিধাতাৰ কুপদৃষ্টি পৰি হেৰুৱালো শান্তি সুখ পিতৃ স্বামী উভয় গুণৰ ফুৰোতে সংকীৰ্ণ দুৰ্গম বনত পাপীৰ হাতত পৰি কত যাতনা দিলো তোমাকে প্রভুকে দেবী রাজলক্ষ্মী জনাবা সমিত্ৰা আদি চিৰ পূজা আৰ্যসকলক পাপিনী দেৱী ক্ষমা কৰা মাতৃ মোক ধৰুত চৰণত দুখময় কৰিলো দাদাৰাই জ্ঞাত প্ৰাণ হৰিয়ে সন্তাপে তো হিছে হিয়া তোমাক ভগ্ন হৃদয়ৰ সেৱা ঢালি দিছো তব ৰাত চৰণত ক্ষমা কৰিবা দাসৰ হত অপৰাধ বিদায় দেৱী বিদায় দিয়া মাতৃ
সেৱা নিবেদিছো ক্ষমা কৰা মোক হে হৰি নাৰায়ণ তোমাৰ অনন্ত লীলা বুজে কোন বুজে কোন Oh
রাম। কোন তুমি মনিবর কিবাকে তোয়াকে রাম নামত কৰা স্মৰণ আছিল আছিল এদিন ঢালিছিল সেই নামে কাণত অমৃত কিন্তু কিন্তু নাই আজি সেই দিন সেই নামে কণ্টক মানেৰে জৰ্জৰিত কৰিছে সীতাক বিনা দুখে বিনা অপৰাধে। ধৈৰ্য ধৰাই জানো মই সকলো তপস্যাৰ বলত সাধুবী সতী তুমি। যিখিনি নোহোৱা তুমি পঞ্চ মনিবৰ জানি লোৱা অভাগী জানকী পৰিছে কপালে নকৰিবা নকৰিবা তুমি অনৰ্থক একেলগে সীতাৰাম নাম উচ্চাৰণ সীতাৰ কাৰণে ৰাম লোহিত পতিত। হাই সীতা মই বাল্মীকি ৰাম মোৰ কল্পনাৰ দেৱতা ৰাম মোৰ কাব্যৰ নায়ক আৰু তুমি হলা অযোধ্যাৰ ৰাজৰাণী সীতা। আজি হন্তে হলা মোৰ পূজাৰ গোহালি নাই একো চিন্তাৰ কাৰণ বাল্মীকিৰ আশ্ৰমত পতা আছে তোমালৈ পূজাৰ আসন। মহৰ্ষি বাল্মীকি ক্ষীৰণীয় কলংকিত জীৱনত নাই আৰু মোৰ অলপো মমতা কিন্তু দুকপাল গুণে আছে মই মৰণকো নোৱাৰো মাতিব। গৰ্ভত ধাৰণ কৰিছো মই ৰামৰ সন্তান সেইভাৱে থাকিম জীয়াই। আহা তেন্তে আই বলো পিতা। বশিষ্ঠ মুনি বৰ কয়ো পৰ দেশ হাতে লয়া কমন দলু দেখিতে পেশয়াৰে হাতে লয়া কমন্দলু দেখিতে ধন আৰে হৰি নাম হৃদয়ত থাকে সৰ্বক্ষণ ৰাম ৰাম বোলা যত সভা পদ গণয়াৰে ৰাম ৰাম বোলা যত সভা পদ গণ
তরে পৰি গৰ্ভৱতী সীতা দেৱী প্ৰসৱৰ যাতনা ব্যাকুল হৃদয়ে মুনি শিশুৰ ক্ৰন্দন শুনি ব্যাকুল হৃদয়ে মুনি শিশুৰ ক্ৰন্দন শুনি আনন্দিত হৈয়ে আতি বাল্মীকিৰ তপোবন আজি যতবীৰ নামৰ পুত্ৰ জানকীৰ যম সন্তান লৱ আৰু কুশ মিলিছে মহেন্দ্ৰক্ষণ বনদেৱী নতুন সাজেৰে আজি সজোৱা আশ্ৰম গছে নতুন ফুলৰে ৰমক চমক কৰি দিয়া সাজপাৰ ঢোল-পেন্দি পিনি জাতিষ্কাৰ কুঞ্জলতিকাৰ হওক আনন্দ পাৰ ভুৰক কুঞ্জৰী ফুলে মধুকৰ দল কুঞ্জে পল্লৱে মৃদু মধু উঠ কিল্লুল বনৰ চৰাই জুৰি দিয়া আনন্দৰ নতুন সংগীত নতুন গানেৰে বাল্মীকিৰ তপোবন আজি হওক মুখৰিত সমীৰণে আমোল মোলাই আনন্দৰ বতৰা দিখে দেখে দিয়ক বিলাই সীতাৰ কোঠাত কানে ৰামৰ সন্তান কোন ক'ত আছা গোৱা জয়গান সমস্বৰে তুলাকান বাল্মীকি ৰামায়ণ ৰচনা সাৰ্থক উত্তৰাখণ্ডৰ মোৰ ৰাম বংশধৰ হ'ল আজি আবিৰ্ভাৱ বজোৱা শংখ বজোৱা ঘণ্টা দিয়া মংগলী কুৰুলি আজি অতি আনন্দৰ দিন আজি অতি আনন্দৰ দিন সীতাহীন অযোধ্যা আজি লক্ষ্মীহীনা হৈ মৰি শালিত হ'ল পৰিণত সীতাৰ বিৰহত আজি ৰাজ কাৰেঙত কান্দোনৰ ৰোল উঠিছে কিন্তু এই ৰামে প্ৰজানো ৰঞ্জনৰ বাবে নিজৰ এই ৰাজলক্ষ্মীক খেদি সৌ বনলৈ পঠাইছে সঁচাকৈ কি নিষ্ঠুৰ মই নিজৰ বিবাহিতা তিৰোতাৰ ওপৰত আজি মই ন্যায় বিচাৰ কৰিবই পৰা নাই জনক ৰজাৰ নন্দিনী প্ৰিয়তমা সীতা মোৰ বিনা দুখেই আজি তোমাক মই দিলো নিৰ্বাসন বৎস ৰামচন্দ্ৰ প্ৰণাম গুৰুদেৱ গুৰুদেৱ কি আদেশ শিৰত তুলিলো আজি মই অশ্বমেধ যজ্ঞ আয়োজন কৰা কৰ্তব্য পৰায়ণ ৰামচন্দ্ৰ কৰ্মৰ মাজত নিজকে বুৰাই ৰাখা তেতিয়াহে শান্তি পাবা শান্তি মই বিচৰা নাই গুৰুদেৱ স্ব ইচ্ছাই সুখ শান্তি সকলোবিলাক ত্যাগ কৰিছো তোমাৰ সকলো কথা মই বুজি
পাইছো ত্যাগেই হৈছে ৰঘুবংশৰ শিৰৰ ভূষণ পিতৃ সত্য পালনৰ বাবে এদিন তুমি অযোধ্যাৰ ৰাজ সিংহাসন ত্যাগ কৰি বাকলি বসন গাত মেৰিয়াইছিলা আৰু আজি প্ৰজানুৰঞ্জনৰ বাবে শান্তি সীতাক বিসৰ্জন দি ত্যাগৰ চূড়ান্ত আদৰ্শ দেখুৱাইছা সেইবাবেই মই তোমাক অশ্বমেধ যজ্ঞ আয়োজন কৰিবলৈ পৰামৰ্শ দিছো আদেশ শিৰোধাৰ্য গুৰুদেৱ কিন্তু তোমাৰ মনোভাৱ মই বুজি পাইছো তুমি অকলেই যজ্ঞ কৰিব নোৱাৰা শাস্ত্ৰৰ বিধিমতে তোমাৰ বাওঁ পাশত অৰ্ধাংগিনী সীতাও বহিব লাগিব তেন্তে গুৰুদেৱ ইয়াৰ উপায় কি কৰা হ'ব তাৰ উপায় আছে আছে তুমি এটি সীতাৰ সোণৰ মূৰ্তি সজোৱা সেই মূৰ্তিৰে যজ্ঞৰ কাম সমাপন কৰা আন উপায় আৰু সম্পত্তি নাই উত্তম সেই হ'ব গুৰুদেৱ আপোনাৰ বাক্য অচিৰেই মই কৰিম পালন তেন্তে মই এতিয়া আহিলোহে যাওক গুৰুদেৱ তোমাৰ জয় হওক অশ্বমেধ যজ্ঞ কাৰ কাৰণে কৰিম মই অশ্বমেধ যজ্ঞ কোন আছে মোৰ সেই দুৰ্ভগীয়া ৰামৰ জীৱনত আজি চাৰিওফালে শূন্যতাই কৰিছে বিৰাজ আকাশ দেখিছো নাই তাত জোনৰ জোনালী উদ্যান দেখিছো নাই তাত ফুলৰ ধেমালি যেনেই চাওঁ তেনেই দেখিছো কেৱল শূন্য সৰ্বশূন্য পথ দাদা দাদা ভাই দাদা কোৱা দাদা কিবা হেতু দেখো তব চিন্তাকৃত মন উত্তৰ দিয়া দাদা তিনি ভাতৃ থাকোঁতে জীৱিত অনৰ্থক চিন্তাৰ কিছু নেদেখো কাৰণ ভাইহঁত কোৱা দাদা নাই কোনো চিন্তা বিশেষ দাদা গুৰুদেৱ বৈশিষ্ট্যই কৰিছে আৰে অশ্বমেধ যজ্ঞ কৰি আয়োজন সবিশাল অযোধ্যা নগৰীত জ্বলাব লাগে হেনো বংশৰ গৌৰৱ সেই হেতু চিন্তাম্বিত আজি দশৰথী ৰাম দাদা সেই মাত্ৰ অৱলম্বন তোমালোক তিনিও অনুযোগ কোৱা ভাইহঁত পাৰিবানে চিন্তা দূৰ কৰিব ৰামৰ নিশ্চয় নিশ্চয় পাৰিম পাৰিম দাদা দাদা শুনো আদেশ মাত্ৰ কি কাৰ্য বৰ্তমানে কৰিম পালন তেন্তে শুনা ভাই লক্ষ্মণ কোৱা দাদা গোমতী তীৰৰ পুণ্য নৈমিক ক্ষেত্ৰত যজ্ঞশাল কৰোৱা নিৰ্মাণ মাটি আনা বৈশিষ্ট্য জামলি আদি বেদ বিশিষ্ট ঋষি মণ্ডলী ভাই ভৰত জনক নন্দিনী প্ৰিয়তমা সীতাৰ অবিহনে অসম্পূৰ্ণ হ'ব মোৰ অশ্বমেধ যজ্ঞৰ মহাব্ৰত সেয়েহে গুৰুদেৱৰ নিৰ্দেশ মতে নিৰ্মাণ কৰোৱা তুমি সোণেৰে নিৰ্মিত এক জানকীৰ প্ৰতিমা নিজ হাতেৰে থাপি লৈ সোণৰ প্ৰতিমা ষোড়শ পচাৰে মই পূজা কৰিম আৰম্ভন ভাই শত্ৰুঘ্ন নিমন্ত্ৰণ দিয়াগৈ তুমি ইষ্ট মিত্ৰ বাল্য বন্ধু জাতি বৰ্ণ নিৰ্বিশেষে সকলোকে আহক আহক সকলোটি ওলাই পুণ্য কৰসী আজি ৰামৰ যজ্ঞ ভূমি কোৱা কোৱা ভাইহঁত পাৰিবানে পালিব নিজ নিজ কৰ্তব্য কঠোৰ আজ্ঞা কৰা দাদা পলকতে যজ্ঞশাল কৰিম নিৰ্মাণ স্বৰ্ণসীতা নিৰ্মাণৰ হেতু মই দাদা অগ্ৰসৰ দাদা তজু আজ্ঞা শিৰত লৈ পলকতে নিমন্ত্ৰণ জনাম সকলোকে কৰিছো আশীৰ্বাদ ভাই নিজ নিজ কৰ্তব্যত যেন বিমুখ নোহোৱা বাৰু ভাইহঁত ব'লা এতিয়া ব'লা দাদা